কালি অসম বিধানসভাত প্ৰতিবাদ কৰিছিলোঁ যে স্মাৰ্ট মিটাৰে গোটেই অসমত হাহাকাৰ লগাইছে চাৰিওফালে স্মাৰ্ট মিটাৰে মানে সকলোৰে বিল বঢ়াই দিছে গতিকে এই স্মাৰ্ট মিটাৰটো আমাক নালাগে স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰক সেই প্ৰতিবাদটো কৰাৰ কাৰণে মোৰ মুখখন বন্ধ কৰিবৰ কাৰণে আজি আমাৰ ঘৰত স্মাৰ্ট মিটাৰটোৰ সমান্তৰালভাৱে স্মাৰ্ট মিটাৰটো আছেই তাৰ লগত আৰু এটা ডিজিটেল মিটাৰ বা মেনুৱেল মিটাৰ এটা বহুৱাই দিছে পোষ্টপেইড মিটাৰ এটা বহুৱাই দিছে বহুৱাই দি চাগে মিলাই দিব আৰু দুইটা মিলাই দিব কাৰণ আপোনালোকে সকলোৱে জানে যে স্মাৰ্ট মিটাৰটোতো আপোনাৰ নিশ্চয় সকলোৱে জানে যে স্মাৰ্ট মিটাৰটো হেৰিয়াৰ পৰা কণ্ট্ৰল কৰিব পাৰে মানে বিজুলী ভৱনৰ পৰা এটা ঠাইৰ পৰা কণ্ট্ৰল কৰিব পাৰে গতিকে দুইটা মিলাই দেখুৱাই দিব যে না 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 দুইটা মিটাৰতে সমানে আহিছে নহয় তো এইটো হুলস্থুল কৰি লাভ নাই অখিল গগৈ আটাইতকৈ বেছি হুলস্থুল কৰিছিলে তেওঁৰ ঘৰতে এইটো দি দিলোঁ এইটোৱে প্ৰমাণ হ'ল এইবুলি কৈ তাৰমানে ঠাণ্ডা কৰিবলৈ চাব কিন্তু এইটোতো ফেক্ট যে অকল আমাৰ ঘৰত নহয় সমগ্ৰ অসমৰ সকলো মানুহৰ ঘৰতে এতিয়া যে স্মাৰ্ট মিটাৰৰ কাৰণে যে বেছিকৈ বিল আহিছে এইটোতো ফেক্ট নহয় যাৰ আচল ঘটনা হয় নে নহয় বাৰু সেইটো জোৰ কৰি অখিল গগৈৰ ঘৰত ডিজিটেল মিটাৰ দি মেনুৱেল মিটাৰ দি সেইটোতো কেতিয়াও মানে সেইটো বদলাব নোৱাৰে কিন্তু সেইটোকে কৰিব খুজিছে আজিকালি এজন সাংবাদিকে যদি প্ৰশ্ন কৰে তেওঁক কয় যে তোমাৰ জাত কি তোমাৰ ধৰ্ম কি সোধে আজিকালি এজন সাংবাদিকে যদি প্ৰশ্ন কৰে কয় যে তোমাৰ ঘৰটো স্মাৰ্ট মিটাৰৰ ঠাইত আমি মেনুৱেল মিটাৰ লগাই পেৰেলালি তোমাকো হেৰি কৰি দিম তো এনেকৈ মুখ বন্ধ কৰিবলৈ কৰা প্ৰক্ৰিয়াৰে কেতিয়াও মানুহৰ মুখ বন্ধ নহয় এইবিলাক অৱদমন এইবিলাক অত্যাচাৰ এই অত্যাচাৰ কোনো পধ্যে মোৰ নিচিনা মানুহেতো নামানো আন কোনো মানুহেই নামানে সমগ্ৰ অসমত এনেই মানুহ বুৰ্বক নেকি যে এনে প্ৰতিবাদ কৰি থাকিব স্মাৰ্ট মিটাৰ যদি বিল কমকৈ আহে তেতিয়াহ'লে এনেই প্ৰতিবাদ কৰি থাকিব নেকি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত